আমি ইতিমধ্যে কি শিকিছিলোঁ আগৰ ক্লাছত পোহৰৰ প্ৰতিফলন হয়নে তাত আমি কি শিকিছিলোঁ যে দাপোন আছিলে দুখন দাপোন কি আছিলে উত্তল দাপোন আৰু অৱতল দাপোন আৰু সিহঁতৰ ৰশ্মিস্তবিলাকো আমি জানো থাকিবলৈ পাৰিবা চাগে এতিয়া সেইটো প্ৰব্লেম নাই আৰু কোনখনক অভিসাৰী কয় কোনখনক অপহাৰী কয় সেইটো জানা গতিকে আমি এতিয়া পোহৰৰ প্ৰতিসৰণলৈ আহিম হয়নে পোহৰৰ প্ৰতিসৰণ মানে অলপ ধাৰণা আছে চাগে তোমালোকৰ যে কি পোহৰ যে কেতিয়াবা কি হয় যায় আমি যদিও কওঁ যে পোহৰে সদায় কোন পথত যায় মানে হয়নে ষ্ট্ৰেইট লাইনত মুভ কৰে কেতিয়াবা কি হৈ যায় এইটো পোহৰে অলপ তাৰ পথটো অকণমান বেকা কৰে মানে হয়নে পথটো কি হৈ যায় কেতিয়াবা সলনি কৰিব পাৰে এই সলনি কৰা প্ৰক্ৰিয়াটোকে কি বুলি কয় এই যে সলনি কৰা প্ৰক্ৰিয়াটো বা ফেনমিননটোকে ক'ব যে পোহৰৰ প্ৰতিসৰণ হয় নে এই পোহৰৰ প্ৰতিসৰণ হোৱাৰ কিছুমান নিয়ম আছে কিছুমান তাৰ মানে ধৰ্ম আছে যে কেতিয়া হ'ব পোহৰৰ প্ৰতিসৰণ কেতিয়া নহয় হয়নে সেইবিলাকৰ বিষয়ে আমি লাহেকে এই মানে এইখিনি টপিকত আমি শিকিম মানে হয়নে গতিকে আমি পোহৰৰ প্ৰতিসৰণ তেতিয়াই হয় যেতিয়া তাত মাধ্যমৰ পৰিৱৰ্তন হয় বুজি পাইছেনে পোহৰে যেতিয়া কোনো এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমলৈ যায় তেতিয়াই তাত কি হৈ যায় পোহৰে তাৰ গতিপথটো অকণমান সলনি কৰে হয়নে যেনে উদাহৰণস্বৰূপে যেতিয়া আমি পোহৰ কোনো এটা মাধ্যম এটাৰ নাম কোৱাচোন পাতল মাধ্যম এটাৰ নাম কোৱা বায়ু হয়নে এটা বায়ু মাধ্যমটো কি হয় এটা পাতল মাধ্যম বায়ু মাধ্যমৰ পৰা চাপজ এটা অলপ গধুৰ মাধ্যম মানে কি ঘনত্ব বেছি থকা মাধ্যম এটালৈ গৈছো পানী তেতিয়া কি হ'ব পোহৰে যেতিয়া এটা আহিব এডালক ৰশ্মিডালৰ নাম কি কয় কি ৰশ্মি বুলি কয় আপতিত ৰশ্মি আৰু এই বিন্দুটো হৈছে যিটো বিন্দুত আহি আপতন হয় সেইটোকে কয় আপতন বিন্দু এই আপতন বিন্দুৰ যেতিয়াই পাবহি এইটো অকণমান কি হৈ যাব যদি এনেকেহে যাব লাগিছিল নিয়মতে হয়নে নহয় ষ্ট্ৰেইট লাইনত যাব লাগিছিলে পোহৰে কিন্তু অকণমান কি হৈ যাব ই অলপমান ঘূৰি দিব হয়নে এই মানে এই ফেনমিননটোকে কি বুলি কয় এই পৰিঘটনাটোকে কি বুলি ক'ব পোহৰৰ প্ৰতিসৰণ হয়নে ৰিফ্ৰেকশ্যন অফ লাইট বুজি পাইছানে কিবা কি ক'লো যেতিয়া পোহৰে কোনো এটা মাধ্যমৰ পৰা অন্য এটা মাধ্যমলৈ কি কৰে পোহৰ গতি কৰে তেতিয়া কি হয় ইয়াৰ পথটো কিছু সলনি হয় হয়নে এই সলনি হোৱা পৰিঘটনাটোকে কি বুলি ক'ব পোহৰৰ প্ৰতিসৰণ হ'ব দেখি ল'বা নেকি দেখি ল'বা পোহৰে পোহৰৰ উদাহৰণ কি হ'ব ইয়াৰ উদাহৰণ কিছুমান দিব পাৰিবানে উদাহৰণ যেনেকে কি হ'ব তোমালোকে কেতিয়াবা পানী গ্লাছ চিচাৰ গ্লাছত যদি পানী থোৱা তাত কিবা এটা ডুবাই চাবাচোন কি হৈ যাবহি ডাঙৰটোতো হয় সেইটো এটা প্ৰতিসৰণৰ কাৰণে হৈছে আৰু কি হয় দেখিছানে এনেকে থাকে অকণমান বেকাকে হৈ যায় হয়নে সেইটো কি হৈছে পোহৰৰ প্ৰতিসৰণৰ কাৰণে হৈছে আমি দেখি থকা আৰু কি হৈছে চাবাচোন কেতিয়াবা পানী বস্তু এটা পাত্ৰ এটা চাবা ওপৰৰ পৰা এনেকে চাবা পানী পাত্ৰৰ তলিটো কি হৈ যায় তলিখন ওপৰলৈ উঠি অহা যেন এই গোটেইখিনি কি হৈছে পোহৰৰ প্ৰতিসৰণৰ ঘটনা মানে হয়নে সেইটো এটা পোহৰৰ প্ৰতিসৰণৰ
ঘটনা। উদাহৰণকেইটা লিখি ল'ব পাৰিবানে? পাৰিবা? বুজি পাইছানে? উদাহৰণকেইটা লিখিব পাৰিবানে? কি বুলি ক'লো? কাছৰ পানী ভৰ্তি গ্লাছত আৰু কিবা ভাবিব পাৰিবানে এনেকুৱা? আমি সৰুকে দেখিছানে প্ৰজেক্টৰ বিলাক দেখিছানে? এনেকে যে ওপৰৰ পৰা যে স্ক্ৰীনত প্ৰজেক্ট কৰি কৰে, সেই তাতো কি হয়, সৰুকে লাইটটো কি কৰি দিয়ে, সেই লেন্সৰ মাজেদি পাৰ হৈ যায় আৰু ফলত কি হৈ যায়, ডাঙৰ হৈ যায়। গতিকে সেইটো কি হৈছে, পোহৰটো কি হয় তাৰ গতিপথৰ পৰিৱৰ্তন কৰে। সেইটো কি হৈছে পোহৰৰ প্ৰতিসৰণ। উদাহৰণ তেনেকে লিখিব পাৰিবা আৰু কিছুমান কথা। আৰু আমাৰ এটা কথা কি হয় জানা, সূৰ্যই আমাৰ যেতিয়া ৰাতিপুৱাই হয়নে, আমি ৰাতিপুৱাতে কি হ'ব লাগিছিল, আমি এনেকে চাই যিমান দূৰলৈকে দেখি পাওঁ তাৰ তলত এটা জেগাৰ পৰা নেদেখা হৈ যায় নে? যায়নে? সেইটোকে কয় আমাৰ দিগন্ত বুলি কয়। জানানে কি কৈছো? দিগন্ত। জানানে এইখন আমাৰ পৃথিৱী, আমি ইয়াত আছো নে নাই? এইডোখৰত আমি যিমান দূৰলৈ দেখিব পাৰো, পোনে পোনে চাব পাৰো, সেই লাইনটোক কি বুলি কয়, দিগন্ত। এইটো কয় দিগন্ত। তাৰমানে চোৱা, সূৰ্যটো যদি দিগন্তৰ তললৈ আহে আমি সূৰ্যটো দেখিব নালাগে, লাগেনে? দিগন্তৰ তলত কিবা বস্তু থাকিলে আমি দেখিব পাৰিম নে? নোৱাৰো। তেনেধৰণে ৰাতিপুৱাও, মই এইটো বেছি ওখ কৰি দিছো, মানুহ ইমান ওখ নহয় হয়নে, পৃথিৱীৰ তুলনাত মানুহটো ইয়াতে, গতিকে দিগন্তটো কেনেকুৱা হ'ব তাৰ, দিগন্ত এনেকুৱাই হ'ব হয় নে নহয়? মানুহ আমাৰ কাৰণে পোনে পোনে দিগন্তটো হ'বনে? তাতকেতো নেদেখি ইয়াৰ তলৰ সূৰ্যটো গ'লে আমি দেখিব নালাগিছিলে। আকৌ তেনেধৰণে ৰাতিপুৱাও কি হ'ব নালাগিছিলে, সূৰ্যটো এই দিগন্তৰ তলত থাকোতে আমি দেখিব নালাগিছিলে। কিন্তু আমাৰ কি হয়, দিগন্তৰ তলত থাকোতেই মানে দিগন্ত পাৰ নোহোৱাৰ 2 মিনিট আগৰ পৰাই আমি সূৰ্যটো দেখিবলৈ লওঁ, আৰু আবেলি সময়তো দিগন্ত পাৰ হৈ যোৱাৰ 2 মিনিটৰ পিছতো আমি সূৰ্যটো দেখি থাকো। তাৰ কাৰণটো কি হৈছে, পোহৰৰ প্ৰতিসৰণ। তাৰমানে পোহৰ বেকা হৈ আহে। আমি পোন হলেহে ইয়াৰ পৰা পোহৰটো আমি আমাৰ চকুত নপৰিলেহেঁতেন হয় নে নহয়, কিন্তু বেকা হৈ আহে। চাপজ এইফালৰ পৰা সূৰ্যটো পোহৰটো এনেকে বেকা হৈ আহে। সেইটো কি কাৰণে বেকা হয়, আমি পিছত লাহেকে গম পাম যে আমাৰ পৃথিৱীৰ চাৰিওফালে এখন কি আছে, বায়ুমণ্ডল আছে হয়নে? আৰু বায়ুমণ্ডলত কি হয়, বায়ুৰ ঘনত্ব কি হয়, বদলি হৈ থাকে নাই, তাৰদম্য হয় ঘনত্ব। যিমানে ওপৰলৈ যাওঁ ঘনত্ব কি হয়, কমি যায় হয়নে? যিমানেই ঘনত্ব যেতিয়াই কমি যাব বা বহা কমা হ'ব, তেতিয়াই পোহৰে কি কৰিব বুলি কৈছিলো, পোহৰে নিজৰ পোন ৰাস্তাৰ পৰা অকমান অকমান বেকা হবলৈ আৰম্ভ কৰিব। ফলত কি হব, ইয়াৰ পৰা অহা পোহৰটো অকমান অকমান বেকা বেকা হৈ এনেকে যাব। বুজি পাইছেনে কথাটো? তেনেধৰণে ইয়াৰ পৰা এইটো যদি বায়ুমণ্ডল হয়, বায়ুমণ্ডলৰ বাহিৰত একো নাই, কোনকে যাব, কাৰণ বায়ুমণ্ডলৰ ওপৰত একো নাই, শূন্য। শূন্যত সদায় সূৰ্য কি বুলি কয়, পোহৰে সদায় কেনেকুৱা যাব, কোন ৰাস্তাত গতি কৰিব। কিন্তু যেতিয়া মাধ্যম পাৰ হৈ গল, লাহে লাহে ই কি হবলৈ ললে, ঘূৰিবলৈ ললে। ফলত আমাৰ চকুত কি হব, সি তলত যোৱাৰ পিছতো পোহৰটো বেকাকে আহিছে যে, তলৰ পৰা ঘূৰি মেলি আহিছে। সেইকাৰণে আমি কি দেখিম, সূৰ্যটো দেখি থাকিম। কিমান সময়ৰ পিছত, 2 মিনিট আগতে দেখিম আৰু 2 মিনিট পিছতলৈকে দেখিম। এইটো নেক্সট চেপ্টাৰত আছে বাৰু ডিটেইলকে, হলেও আমি পঢ়িম এতিয়া। বুজিছো, উদাহৰণটো দিছো। বুজি পাইছে নে প্ৰতিসৰণ কি হয়, ক'ত ক'ত আমি দেখি আছো, জেনেৰেলি দেখিয়ে থাকো হয় নে? এতিয়া মই চশমাযোৰ পিন্ধিছো, কি কাৰণে পিন্ধিছো, পোহৰটোক ই প্ৰতিফলিত কৰি পেলাই মোৰ চকুত যিটো পৰ্দা আছে নাই, চকুৰ পৰ্দা বুলি কয় যে, কৰ্ণিয়া নহয় জানো, কি বুলি কয়, ৰেটিনা। আমাৰ চকুৰ পিছফালে যে আছে যে, ৰেটিনা বুলি কয়। য'ত পোহৰটো পৰে আৰু ৰেটিনাৰ পৰা কি হয় যায়, আমাৰ মগজুলৈ চিগনেল যায় হয় নাই, সংকেত বিলাক যায়। আৰু সেই সংকেতৰ পৰাই আমি গম পাওঁ যে, আমি বস্তুটো গম পাই আছো যে এইটো ৰঙা বস্তু, এইটো নীলা বস্তু, এইটো মানুহ কিবা হয় নাই। সেইটো এই কেতিয়াবা কি হৈ যায়, এইবোৰ আমাৰ
আমাৰ নিজৰ চকুতো কিবা প্ৰব্লেম হোৱাৰ কাৰণে কি হ'ব পাৰে, এই পৰ্দাত নপৰি পোহৰটো কেতিয়াবা কি হ'ব পাৰে, আগত পৰিব পাৰে। বুজি পাইছেনে? তেতিয়া কি হৈ যাব, যদি পৰ্দাতকে আগত পৰে তেতিয়া মই ভালকে দেখি পাম জানো বস্তুকেইটা? কি পাম? ক্লিয়াৰকে কি হ'ব লাগিব, এই পইণ্টটোত যদি পৰ্দাখন লাগে তেতিয়াহে আমি বস্তুটো ভালকে দেখি পাওঁ, হয়নে? যদি বস্তুটো পৰ্দাৰ পৰা অলপ আগত হয় বা পিছত হয় তেতিয়া কি হ'ব, অলপ কেনেকুৱা দেখিবা, জিলমিল দেখিবা নাই? এটা লাইন একদম ষ্ট্ৰেইট তোমালোকে ধুনীয়াকে দেখি আছা চাগে, মই যদি চশমা গৈ খুলি চাওঁ মই এনেকুৱা দেখিম, এইফালেও এডাল দেখিম এইফালেও সৰু সৰু এডাল দেখিম, মাজত ডাঙৰ এডাল দেখিম, সৰু সৰুকে পাতলা পাতলাকে তাৰ কাষত দেখিম মানে। বুজি পাইছেনে? কি কাৰণে দেখিছো এইটো? কাৰণ মোৰ যিটো ৰেটিনা আছিলে ৰেটিনা অলপ আগত পেলালে, হয় নাই? তাৰমানে মোৰ পোহৰটো গৈ পেলাই আগতে পৰেগে, গতিকে পোহৰটো মই অকণ বেগা কৰি পোনাই পেলাই পিছলৈ পেলাব লাগিব। সেইখন কোনে কাম কৰিব? চশমা যোৰে কৰিব। বুজি পাইছা? তেনেধৰণে দুটা ধৰণৰ বেমাৰ থাকে আৰু বেলেগ ধৰণৰ বেমাৰ থাকে। কিছুমানে আকৌ পিছফালে পৰিব পাৰে, মোৰ আগফালে পৰে, সেইকাৰণে মোৰ চশমাযোৰে কি কৰে, পোহৰটো অকণমান পিছফালে পেলাই দিয়ে, হয়নে? কিছুমানে আকৌ বেছি পিছত পৰে, সিহঁতক আৰু কি কৰিব লগা হয়, আগলৈ নিবলৈ। কিছুমান দেখিছানে অলপ বয়সস্থ মানুহে এনেকে কিতাপ পঢ়ে, দেখিছা নাই? ওচৰৰ পৰা পঢ়িব নোৱাৰে, ফলত কেনেকে পঢ়ে, ইমান আমি নিয়মমতে কেৱল চকুৰ 25 চেণ্টিমিটাৰ ধুনীয়াকে দেখিব লাগে, হয়নে? 25 চেণ্টিমিটাৰ দূৰত নি পেলাই দেখেগে মানে, তাৰ আগত নেকে। সেইটো সেই পিছৰ বেমাৰটো। মোৰ বেমাৰটো কি, মই দূৰৰ বস্তু নেদেখো, ওচৰত মই পঢ়িব পাৰিম খালী চকুৰে। বুজি পাইছা কথাটো? সেইবোৰ কি হৈছে, পোহৰ প্ৰতিসৰণৰ ব্যৱস্থাৰে প্ৰতিসৰণৰ সহায়ত আমি এই লেন্স বিলাক ব্যৱহাৰ কৰিছো প্ৰতিসৰণ কৰিবৰ কাৰণে। বুজি পাইছা? প্ৰতিসৰণ ক'ত দেখি আছো আমি মানে ৰিয়েল লাইফত। হ'ল? এতিয়া আমাৰ পোহৰ প্ৰতিফলনৰ দুটা নিয়ম আছিল নাই? আছিলে। কি কি আছিলে সেইকেইটাতো মনত আছে? এক নম্বৰটো আছিল যে কি, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু কোৱাচোন কোৱা। আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্বডাল সদায় একে সমতলত থাকে, হয়নে? একেধৰণে ইয়াতো আছে, পোহৰ প্ৰতিসৰণৰ একেটা ধৰ্ম আছে। কি আছে যে, আপতিত ৰশ্মি, এতিয়া প্ৰতিফলিত নহয় কি হব, প্ৰতিফলিত ৰশ্মি, আৰু সেই বিন্দুটোত টনা অভিলম্বডাল মানে, হয়নে? মাধ্যমটোৰ সন্ধিখনত টনা অভিলম্বডালে কি হৈ যাব, সদায় একেখন সমতলত থাকিব। বুজি পাইছে নে কথাটো? তাৰমানে পোহৰটো এইফালে যদি যায়, পোহৰটো ইয়াৰ এই বৰ্ডখনে দিয়ে যাব ঘূৰি, হয়নে? পোহৰ যদি মই এনেকে মাৰো, এনেকে ঘূৰি নাযায় মানে। বুজি পাইছে নে কথাটো? এই বৰ্ডখনতে কি হৈ যাব, পোহৰটো সীমাবদ্ধ হৈ থাকিব যদি মই বৰ্ডৰ পোনে পোনে মাৰো। বুজি পাইছা? মই যদি এনেকে লাইটটো মাৰো, এনেকে যাব, এনেকে মাৰিলে এনেকে গুচি নাযায়। বুজি পাইছানে? সেইটো হৈছে কি, প্ৰথম ধৰ্মটো যে কি, তিনিডাল ৰশ্মি কি থাকিব, তিনিডাল ৰেখা একেখন সমতল থাকিব। সেইটো লিখি ল'ব পাৰিবানে? পোহৰ প্ৰতিসৰণৰ নিয়ম, প্ৰতিসৰণৰ নিয়ম। এক নম্বৰটোতো ইয়াৰো দুটা নিয়ম আছে। এক নম্বৰ নিয়মটো এইমাত্ৰই কলো যে কি, লিখি ল'বা নেকি নিজেই, আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু মাধ্যম দুটাৰ সন্ধিক্ষণ বুলি আছে। সন্ধিক্ষণ মানে কি? সন্ধিক্ষণ মানে এখন এখন মাধ্যম, এইফালে বায়ু আছে, তলত কি আছে, পানী আছে, এখন এখন পৃষ্ঠ যেন হয় যে নাই এতিয়া, সেই পৃষ্ঠখনকে কি বুলি কৈছে, সন্ধিক্ষণ বুলি কৈছে। সেই সন্ধিখনৰ লম্বডাল, হয়নে? সেই সন্ধিখনত টনা লম্বই অভিলম্ব সদায় একেখন সমতলত থাকে। বুজিছা? এইটো এক নম্বৰটো একেই আগতো নিচিনা। দুই নম্বৰটো কৈছে যে নিৰ্দিষ্ট দুটা মাধ্যমৰ কাৰণে, এতিয়া আমি মাধ্যম দুটা কি লৈছিলো, বায়ু আৰু পানী। আৰু মাধ্যমটোত আমি কৈছো যে বায়ু, এই গোটেই মাধ্যমটোত বায়ু একেধৰণে আছে, সমান পৰিমাণৰ বায়ু আছে। ইয়াতো কি আছে, পানীটো মানে সমান, চব জেগাতে ক'ৰবাত ডাঠ পানী, গধুৰ পানী, মানে ঘনত্ব ক'ৰবাত বেছি ক'ৰবাত কম নহয় মানে। গোটেই বায়ুখিনি কি একে ঘনত্ব, এতিয়া গোটেই পানীখিনি কি
একে ঘনত্ব এনেকুৱা ধৰণৰ আমি লৈছো বস্তুটো বুজি পাইছেনে এনেকুৱা ধৰণৰ যদি লওঁ দুটা মাধ্যম তেতিয়া সেই মাধ্যম দুটাৰ কাৰণে দুটা নিৰ্দিষ্ট মাধ্যমৰ কাৰণে দুটা নিৰ্দিষ্ট মাধ্যম আৰু নিৰ্দিষ্ট তৰংগ দৈৰ্ঘ্যৰ আগতে পাইছা চাগে অলপ আপতন কোণৰ আগতে কি আছিলে প্ৰতিফলনত আপতন কোণ আৰু প্ৰতিফলন কোণটো সমান আছিলে ইয়াত সমান নহয় যে ইয়াত কি ক'ব যে আপতন কোণৰ সাইন আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত সদায় এটা ধ্ৰুৱক বুজি পাইছেনে মই বুজাই দিম বাৰু আপতন কোণৰ সাইন বুলি এনেকৈ লিখিবা আৰু প্ৰতিসৰণ কোণৰ সাইনৰ অনুপাত সদায় এটা ধ্ৰুৱক অৰ্থাৎ কি অৰ্থাৎ সাইন আই আপতন কোণক কি বুলি বুজো আয়ে বুজাইছিলো আগতে হয় নে নহয় আপতন কোণক আৰু সাইনটোক চুটিকে লিখে আমি ত্ৰিকোণমিতিত পাইছা চাগে অলপ সাইন আছে দীঘলীয়া নামটো ইয়াক চুটিকে কি বুলি লিখে SIN হয়নে সাইন আই বাই সাইন আৰ বুজি পাইছানে সাইন আই বাই সাইন আৰ ইকুৱেল সদায় এটা কি হ'ব বুলি কৈছিলো ধ্ৰুৱক সিহঁতৰ অনুপাতটো সদায় এটা ধ্ৰুৱক চিনি পোৱা নে ধ্ৰুৱক মানে কি যিবিলাক ৰাশিৰ মান সদায় একেই থাকে হয়নে ধ্ৰুৱক মানে কি যিবোৰ ৰাশিৰ মান সদায় একে থাকে জানে এটা ধ্ৰুৱকৰ উদাহৰণ দিব পাৰিবনে যিটো মান সদায় একে থাকে গণিতত পাইছা না ধ্ৰুৱক চলক এনেকুৱা পাইছা নহয় ধ্ৰুৱক কোনবিলাক বাৰু 1 2 3 4 এইবোৰ যিকোনো সংখ্যাবিলাক ধ্ৰুৱক হয় কাৰণ 1 মানে সব জেগাতে কি হ'ব একে হৈ যাব 2 মানে সব জেগাতে 2 কিন্তু চলক যেনে ধৰণে x y z এইবিলাকে মান বদলি কৰি থাকে না সময় সেইকাৰণে সেইবিলাক চলন হৈ থাকে মানে সেইকাৰণে কি নাম না চলক কিন্তু এইটো ধ্ৰুৱক মানে কি কনষ্টেন্ট ইংৰাজীত ক'ব কনষ্টেন্ট মানে সদায় একে থাকে বুজি পাইছা তাৰমানে ইয়াৰ অৰ্থটো কি বুলি কৈছে চোৱা 2 নম্বৰটো কৈছে যে মাধ্যম দুটা নিৰ্দিষ্ট মাধ্যম হ'ব লাগিব মানে হয় এইটো বায়ু হ'ব লাগিব এইটো পানীৰ কাৰণে হল বায়ু আৰু পানীৰ কাৰণে ধৰি লৈছো আৰু পোহৰটো কেনেকুৱা হ'ব লাগিব এক ধৰণৰ পোহৰ হ'ব লাগিব যাৰ তৰংগ দৈৰ্ঘ্য নিৰ্দিষ্ট থাকে আমাৰ এতিয়া সূৰ্য পোহৰটোত আমি কম যে 7টা তৰংগ দৈৰ্ঘ্যৰ কি আছে সমষ্টি হয় নে বগা পোহৰটো যে আমি কওঁ যে সূৰ্যৰ বগা পোহৰ সেই বগা পোহৰ একচুৱেলি নহয় বগা বৰ্ণালী পোহৰৰ বগা বৰ্ণালীটোত কেইটা আছে 7টা পোহৰৰ কি আছে বুলি ক'ম সমষ্টি আছে 7টা তৰংগ দৈৰ্ঘ্য আৰু সেই পোহৰকেইটাৰ তৰংগ দৈৰ্ঘ্যবিলাক কি বেলেগ যেনে কি আছে 7টা আমি কি বুলি কওঁ বেঙুনী সেহাসৰ বুলি কওঁ হয় নে নহয় এতিয়া বেঙুনী সেহাসৰটো কি হয় বেঙুনীয়া ঘন নীলা হয়নে বেঙুনী সেউজীয়া হালধীয়া কুমথিৰা ৰঙা হয়নে এইবিলাকৰ কি হ'ব প্ৰত্যেকৰে একোটা কি আছে তৰংগ দৈৰ্ঘ্য আছে যে আমি আগতে পাইছিলো যে শব্দবিলাকো এটা এক প্ৰকাৰ কি আছিলে তৰংগ আছিল নাই তৰংগ মানে কি ঢৌ নিচিনা হয়নে নহয় ঢৌ পোহৰো এক প্ৰকাৰৰ ঢৌ হিচাপে আহে পোহৰে 2 ধৰণে আহে বাৰু তোমালোকে পিছত এতিয়া বুজাই দিলে সেইটো কনফিউজ হ'বৰ কাৰণে মই কৈছো এক ধৰণে বুলি ভাবা পোহৰে কেনেকৈ আহে ঢৌ হিচাপে আহে আৰু এই ঢৌটোৰ একোটা ইয়াৰ মাজত এটা কমপ্লিট হয়নে কমপ্লিট এটা হেৰিয়ক কি বুলি ক'ব ইয়াৰ তৰংগ দৈৰ্ঘ্য বুলি ক'ব বুজি পাইছা নাই এই তলটোলে কি বুলি ক'ব এটা তৰংগ দৈৰ্ঘ্য ইয়াৰ পৰা ইয়ালৈ যিমান দূৰ হ'ব সেইটো কি বুলি ক'ব তৰংগ দৈৰ্ঘ্য পাইছিলা নহয় এইটো কথা আৰু কেইবাৰ 1 ছেকেণ্ডত কেইবাৰ এনেকৈ কম্পন হয় সেইটো যে কম্পন হৈছে নাই আমি এটা ৰছী এডালত এনেকৈ লৰাই দিলে কি হৈ যায় ঢৌ যায়নে সেই ঢৌটো কেইবাৰ এইটো ক'ব এবাৰ ঢৌ হৈছে দুবাৰ ঢৌ হৈছে তেনেকৈ ক'ব নাই
কেইবাৰ ঢৌ হৈছে সেইটোত কি বুজাব 1 ছেকেণ্ডত যেইবাৰ ঢৌ হয় বা যেইবাৰ কম্পন হয় সেইটোকে কি বুলি কয় তাৰ কম্পনাংক কম্পনাংক পাইছিলানে কম্পন যোগ অংক তোমালোকে শব্দবিলাক সদায় বিজ্ঞানৰ শব্দবিলাক এনেকৈ ভাঙি চাবা কি হ'ব সদায় মনত ৰৈ যাব কম্পনাংক মানে কি এনে যদি মনত নাথাকে কি বুলি ৰাখিবা কম্পনাংক মানে কি সন্ধি ভাঙিবই লাগে অসমীয়া নিচিনা কম্পন অংক মানে কিনো অংক 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 মানে হৈছে সংখ্যা ইয়াত বুজিবা যে অংক য'ত থাকিব তাৰ অৰ্থটো কি সংখ্যা তাৰমানে কি কম্পনৰ সংখ্যা কম্পনাংক কম্পনৰ সংখ্যা মানে কি বুজে কেইবাৰ কম্পন হৈছে আমিতো টাইমটো ক'ব লাগিব যে ইমান সময়ত বুলি ক'ব লাগিব ইমান সময়ত কেইবাৰ কম্পন হৈছে সেইটোকে কি বুলি ক'ব কম্পনাংক ইমান সময়টো কিমান বাৰু 1 ছেকেণ্ড 1 ছেকেণ্ডত কি হয় যেইবাৰ কিছুমান ঢৌ এটাই যেইবাৰ কম্পন কৰে তাকে কি বুলি ক'ব কম্পনাংক আৰু সেই এইটো চোৱা যিমান দূৰ ইয়াৰ পৰা এটা কমপ্লিট কি হ'ব এটা ৱেভৰ বা কমপ্লিট এটা তৰংগৰ দৈৰ্ঘ্যটোকে কি বুলি ক'ব তৰংগ দৈৰ্ঘ্য বুজি পালা নাই এইটো চাগে ডাউট নাই এতিয়া চোৱা এই যে আমাৰ 7টা ৰং বুলি কৈছিলো বেগনী সেয়া হ'ল এই প্ৰত্যেকৰে এই তৰংগ দৈৰ্ঘ্যটো এইটো তৰংগ দৈৰ্ঘ্য আমি পিছত পাবা যে এইটো ক'ব এইটোৱে বুজোৱা যায় চিম্বল এটা এইটো ক'ব লাম্ডা লাম্ডা লেমডাৰে বুজোৱা হয় এতিয়া নালাগে লেমডা বুলি মনত ৰাখিব যে এই তৰংগ দৈৰ্ঘ্যটো ৰেডৰো বেলেগ হ'ব কি হ'ব মই ইয়াত লিখি দিছো VIBGYOR সব কি ভাইলেটৰ এইটো বেলেগ হ'ব ৰেডৰো বেলেগ হ'ব তাৰমানে কি হ'ব সবতকে কাৰ বেছি এইটো দৈৰ্ঘ্যটো ৰেডৰ ৰঙাটোৰ সবতকে কি হয় এই তৰংগ দৈৰ্ঘ্যটো বেছি আৰু কি হয় ভাইলেটৰ সবতকে তৰংগ দৈৰ্ঘ্য কম হয় সেইকাৰণে কি হ'ব তৰংগ দৈৰ্ঘ্য যিমানে দীঘল হ'ব সিমানে সেই পোহৰটো কি হ'ব পাৰে বহুত দূৰলৈ বিচ্ছুৰিত নোহোৱাকে মানে ভাগি ছিগি নোযোৱাকে সেনেকে চিম্পুলকে বুজা যে পোহৰটো সিঁচৰিত নোহোৱাকে যাব পাৰে তাৰ অৰ্থটো কি হ'ব কোনটো বেছি দূৰত ভালকে দেখিম ভাইলেটটো দূৰলৈকে দেখিম নে ইয়াত ভাইলেট লাইট এটা মাৰিছো দূৰৰ মানুহ এটা ভাইলেটটো ভালকে দেখিব নে ৰেডটো ভালকে দেখিব ৰেডটো কাৰণ তাৰ তৰংগ দৈৰ্ঘ্য দীঘল ফলত কি হ'ব সি বেছি দূৰ ভালকে যাব বুজি পাইছানে সেইকাৰণে আমি দেখিছেনে চিগনেল বিলাক সংকেত বিলাক যে কি লাইট লগাই ট্ৰেইনত দেখিছা ৰেড লগাই বেছিকে হয়নে সেইটো কাৰণে এই ভাইলেট কেতিয়াও নলগাই ভাইলেট অকণমান সময়ৰ পিছত চাবাচোন ভাইলেট লাইট এটা চাবা ৰাতি সেইটো অলপ দূৰৰ পিছতে কিবা ধূলা মেলা হৈ যায় বুজি পাইছানে মন সিনা হ'ব মই চশমা নিপিন্ধিলে যেনেকুৱা দেখিম তেনেকুৱা দেখিবা দূৰৰ পৰা বুজি পাইছা সেনেকুৱা হ'ব সেইটো বুজি পাইছা না তৰংগ দৈৰ্ঘ্য এতিয়া মানে কি হ'ব এই যে মই লাইটটো লৈছো যিকোনো এটা তৰংগ দৈৰ্ঘ্যৰে দেই গোটেইখিনি মিলাই নহয় যিকোনো এটা তৰংগ দৈৰ্ঘ্যৰ কাৰণে চাপ'জ এইটো কি ভাইলেট বা ৰেডৰ কাৰণে লৈছো পোহৰটো কি এতিয়া ৰঙা পোহৰ অকল ৰঙা পোহৰৰ কাৰণে কি হ'ব এই যে কোন এইটো আপতন কোনটো হ'ব এতিয়া আপতন কোনটো হ'ব এই সন্ধিখনত থকা এডালক কি বুলি ক'ব অভিলম্ব বুলি ক'ব এই অভিলম্বডালে আৰু এই আপতিত ৰশ্মিয়ে যিটো কোণ সৃষ্টি কৰে সেইটোক কি বুলি ক'ব আপতন কোণ আৰু প্ৰতিসৰণ কোনটো হ'ব প্ৰতিসৰণ কোনটো হ'ব অভিলম্ব আৰু প্ৰতিসৰিত ৰশ্মিয়ে কোৱাটো হয়নে তাক কিহে বুজাম আমি আৰ হৈ গ'ল তাৰমানে কি হৈছে চাইন আই বাই চাইন আৰ সদায় কি হ'ব ধ্ৰুৱক মানে চাপ'জ ধৰা ৰঙা লাইটৰ কাৰণে যদি চাইন আই বাই চাইন আৰ মাধ্যম দুটা একে ৰাখিছো পানী আৰু কি বায়ু হয়নে চাইন আই বাই চাইন আৰটো কি হ'ব কি ৰেডৰ কাৰণে যদি 1.35 হয় ভাইলেটৰ কাৰণে একে নহয় মানে বুজি পাইছানে চাইন আই বাই চাইন আৰটো ভাইলেটৰ কাৰণে বেলেগ হৈ যাব বুজি পাইছা নে কথাটো 1.25 চাপ'জ এনেই কৈছো এনেকুৱা হ'ব পাৰে বুজি পাইছানে এই মাধ্যম দুটা একে হ'ব লাগিব আৰু ৰংটো কি হ'ব লাগিব একে হোৱাৰ কাৰণে যদি এটা ৰঙৰ কাৰণে এটা ফিক্স ভেলু থাকিব বেলেগ এটা ৰঙৰ কাৰণে আকৌ বেলেগ ফিক্স ভেলু থাকিব বুজি পাইছানে কথাটো সেই দুটা মাধ্যমৰ কাৰণে ৰেডৰ কাৰণে এইটোৱে সদায় ভাইলেটৰ কাৰণে সদায় এইটোৱে এনেকুৱা হ'ব মানে বুজি পাইছানে সদায় কি হ'ব এটা ধ্ৰুৱক হ'ব বুজি পাইছানে কথাটো কি হ'ব মাধ্যম দুটা একে থাকিব লাগিব মাধ্যম দুটা নিৰ্দিষ্ট মাধ্যম হ'ব লাগিব আৰু নিৰ্দিষ্ট পোহৰ তৰংগ দৈৰ্ঘ্যৰ পোহৰ হ'ব লাগিব হৈ গ'ল এইটো কথা ডাউট আছে নি ইয়াত এতিয়া তোমালোকে জানানে চাইন মানে কি আৰু চাইন ত্ৰিকোণমিতিত অলপ পাইছিলা মই এনেই কৈ দিছো অকণমান চাইন মানে কি বাৰু চাইন মানে ত্ৰিকোণমিতি কোন এটা ত্ৰিভুজৰ পৰা উলিয়াইছে হয়নে কি ত্ৰিভুজৰ পৰা বাৰু সমকোণী ত্ৰিভুজ এতিয়া এই সমকোণী ত্ৰিভুজটোৰ এটা কোণ কিমান ডিগ্ৰী থাকে 90 সেইকাৰণে সমকোণ এটা কোণ সমকোণ হয় আৰু বাকী দুটা কি হ'ব কি কোণ বুলি কয় বাকী দুটা
সূক্ষ্ম কোণ আৰু এই দুটাৰ নাম এটা আছিলে আকৌ কোন দুটাৰ নাম কি কোণ বুলি কয় ইটো আনটো কি কোণ বুলি কয় পূৰক নে সম্পূৰক কি কয় এই দুটা মান যি দুটা কোণৰ যোগফল 90 ডিগ্ৰী হয় সেই দুটা ক'ব পূৰক কোণ হয়নে এইটো আনটোৰ কি হ'ব পূৰক কোণ হ'ব ইয়াৰ নাম দিছো সাপোজ এ বি চি এতিয়া কোৱাচোন বি কোণটো চি ৰ কাৰণে কি হ'ব পূৰক কোণ হ'ব চি ৰ কাৰণে বি টো কি হ'ব পূৰক কোণ হ'ব বুজি পাইছানে কথাটো আৰু এটা যদি হেৰি হয় এটা যদি এইটো 90 হৈ গ'ল নহয় এটা যদি 23 ডিগ্ৰী হয় এইটো কিমান ডিগ্ৰী হ'ব আমি গম পাই যাওঁ কিমান 90 - 23 হয় নে নহয় এইটো কিমান হ'ব 90 - 23 কিমান হ'ব 90 - 23 হ'লে 60 67 নে 77 67 বুজি পাইছানে এতিয়া এই sin tan কিটা মই এবাৰ চাই লওঁ দেই এইটো কৈছো 67 এতিয়া sin tan কিটা অৰ্থটো কি গম পোৱা নে মনত আছে নে sin মানে কি হয় এই sin cos কেইটা আছিল এনেকুৱা ছটা তিনিটা নিচিনা বস্তু তিনিটাৰ উল্টাটো বাকি তিনিটা হয়নে প্ৰথম তিনিটা কি আছিলে sin cos আৰু tan ইহত হৈছে একো একোটা অনুপাত কাৰ অনুপাত এই বাহুবিলাকৰ অনুপাত বুজি পাইছানে এতিয়া যদি মই কওঁ তেতিয়াহ'লে আমি জানিব লাগিব যে এই বাহুবিলাকৰ নাম কি হয়নে নামকেইটা জানা নাই এইটো নাম কি বুলি কয় এডালৰ নাম অতিভুজ আৰু নামটো কেনে কি হ'ব জান এইচ হয়নে এইচ আৰু এডালৰ নাম কি বুলি কওঁ লম্ব লম্ব কি হ'ব বুজায় হয় জানো এডালৰ নাম কি বেছ বা বি ভূমি হৈছেনে মই লিখাটো মই যদি এনেকে লিখো শুদ্ধ ভুল হ'ব নেকি ভুল হ'ব নি কেলে নহয় তেতিয়াহ'লে দুইটা তেতিয়াহ'লে এইটো কেতিয়াবা ভূমি হ'ব এইটো উন্নতি হ'ব নি একে সময়তে হ'বনে তোমালোকে তেতিয়াহ'লে ক'ব লাগিব যে যেতিয়াই মই সুধো এডাল কি হয় তেতিয়া তোমালোকে সুধিব লাগিব যে কোনটো কোণৰ কাৰণে সেইটো সুধিব লাগিব বুজি পাইছানে কোনটো কোণৰ কাৰণে এইটো নে এইটো কোণৰ কাৰণে বুজি পাইছা যদি এইটো কোণৰ কাৰণে কয় এডালৰ নাম কি হৈ যাব ভূমি কোণৰ সদায় কোণৰ লগত যিটো ৰেখা এটা থাকে এডাল কি হৈ যায় ভূমি হৈ যায় আৰু কোণৰ অপজিট চাইডে থকা এডাল কি হৈ যাব উন্নতি যদি মই 23 ডিগ্ৰী কোণটোৰ কথা ভাবো তেতিয়াহ'লে কি হ'ব এডাল হৈ যাব ভূমি এডাল হৈ যাব উন্নতি তেতিয়া এনেকে মই ভাবিব লাগিব কথাটো বুজি পাইছা নাই মই মানে এনেকে চাব লাগিব এতিয়া তেনেকে বুলি ভাবা এতিয়া মই কেনেকে ভাব লাগিব এতিয়া মই কি দেখিম এডাল ভূমি দেখিম এইটো কোণৰ কাৰণে এইটো কাৰণে উন্নতি দেখিম বুজি পাইছা নাই কথাটো উন্নতি আৰু ভূমি এতিয়া মই চিম্পল হোৱাৰ কাৰণে বি কোণটোকে লৈছো বি কোণটোৰ কাৰণে সাইনৰ অনুপাতটো কি হয় সাইনৰ অনুপাতটো কি বুলি কয় p/h হয় নে পাৰপেন্ডিকুলাৰ বাই হাইপোটেনিউজ আৰু cosৰ ভ্যালুটো কি হ'ব b/h আৰু এইটো কি হয় sin by cos তেনটো কি হৈ যায় sin by cos কৰিলে কি হৈ যায় p/b হৈ যাব হয় নে নহয় এতিয়া বাকি কেইটা খুৱাই দিলে হ'ল সাইনৰ উল্টাটো কি আছিলে সাইনৰ উল্টাটো cosec মানে কি হ'ব h/p হয় নে cosৰ উল্টাটো কি sec মানে কি হ'ব h/b আৰু tan না উল্টাটো কি হ'ব cot উল্টাটো কি হ'ব b/p হয় নে বুজি পাইছা কথাটো এতিয়া এইকেইটা হ'লে তেতিয়া মানে আই মানে কি বুজিম এতিয়া ইয়াত যদি এনে আমি বুজিবলৈ যাওঁ আই মানে কি sin আই মানে কি বুজিম এতিয়া কোনটো লৈছো এইটো এতিয়া মই মানুহটো কেনেকে হ'ব লাগিব এনেকে হ'ব লাগিব নাই এতিয়া ভূমি কোনডাল হৈ যাব এডাল উন্নতি কোনডাল হৈ যাব এডাল বুজি পাইছানে কথাটো হয়নে নহয় বুজি পাইছানে এইটো ভূমি এডাল কেলে হ'ল এডাল উন্নতি কেলে হ'ল এই কোনটো কাৰণে বুজি পাইছা কাৰণ কিয় আমি এফালৰ পৰা চাব লাগিব এতিয়া এনেকে আমি সদায় এইটো ফালে চোৱা নিয়ম এটা আছে নহয় আমাৰ হয় নাই এডালক ভূমি বুলি কওঁ বেকা ফালে অনুভূমিক ডালক কি বুলি কওঁ সদায় ভূমি বুলি বুজো এডালক কি বুলি বুজো থিয়ডালক উন্নতি এতিয়া মই মানুহটো বেকা হৈ দিম আকৌ যদি কোনটো এনেকে থাকে হয় নাই গতিকে এডাল হৈ যাব বি সেইটো হৈ যাব পি তেতিয়াহ'লে আমাৰ কি হ'ব sin আই মানে কি বুজিম এইকণ বাই এইকণ নহয় এইকণ বাই এইকণ এইটো এইচ নহয় জানো এডাল বাই এডাল বুজি পাইছানে কথাটো যদি মই এডাল লম্বডাল ইয়াত টানো তেতিয়াহ'লে ইমানখিনি ডাঙৰ হৈ গ'ল নে এডালো ডাঙৰ হৈ গ'ল অনুপাতটো একে থাকিব নে অনুপাত সদায় একে থাকিব সাইনৰ ভ্যালুটো য'তে লোৱা ইয়াত ল'লেও কি হৈ যাব অনুপাতটো একে থাকিব বুজি পাইছানে কথাটো সাইনটো উলিয়াব পাৰিবা এনে যদি দি থয় সাইন কিমান হয় হৈ যাব ত্ৰিকোণমিতি কেতিয়াবা ইমানলৈকে কৈ থওঁ ইয়াত দগৰখিনিকে কৈছো বাকীখিনি ধেৰ আছে বুজি পালে নে দুইটা লকেইটা বুজি পালা চাগে পালা এতিয়া এই প্ৰতিহৰণটো কি কাৰণেনো হয় সেইটো এটা কথা আছে নহয় কাৰণটোনো কি
প্ৰতিসৰণৰ কাৰণ কি কাৰণে হয় বাৰু? কেতিয়াবা ভাবি চাইছানে কেতিয়া কি কাৰণে হ'ব পাৰে? মই এনে চিম্পুল এটা লজিক এটাৰ পৰা কৈছো চোৱা। যদি তোমালোকে এখন গাড়ী লৈ যোৱা, এখন চোৱা এইটো কি হৈছো বায়ু মাধ্যম, মই এনেই কৈছো বায়ু মাধ্যম মানে কি পাতল মাধ্যম, ঘনত্ব কম, হয়নে? ইয়াৰ কি ঘনত্ব কম? আলোকি ঘনত্ব বুলি কয় আচলতে, আমি ছুটিকে কি বুলি ক'ম? ঘনত্ব বুলি ক'ম। এইটো কি আলোকি ঘনত্ব ইয়াৰ কম আৰু ইয়াৰ আলোকি ঘনত্ব বেছি। পানীৰ আলোকি ঘনত্ব বেছি। এতিয়া মই পানী নলৈ পেলাই এইটো মই কৈছো যে ভাল ৰাস্তা এইটো লৈছো কি বোকা ৰাস্তা, হয়নে? এইটো ভাল ৰাস্তা বুলি লৈছো, এইটো একদম পিচ ৰাস্তা, এইটো কি হৈছে বোকা ৰাস্তা। মানে এতিয়া তুমি যদি পোনে পোনে আহা, পোনে পোনে গাড়ী এখন লৈ আহিবা, হয়নে? গাড়ী এখন লৈ আহিলা, তেতিয়াহ'লে তুমি চোৱাচোন আহি এইডোখৰত ভাল ৰাস্তা দুইটা চকা চাৰিটা চকা আছে নে গাড়ীখনৰ? দুইটা চকা একে সময়তে বেয়া ৰাস্তা পাবানে? পাবানে? পাবা নহয়, পোনকে আহিলে দুইটা। এতিয়া চোৱাচোন এই বেয়া ৰাস্তা পোৱাৰ লগে লগে চকাকেইটা কি হব? আগৰ সমান স্পীডত যাব পাৰিবানে এতিয়া? নোৱাৰে। চকা দুটা কি হব পাৰে? ঘূৰিব পাৰে নে একে সময়তে? ঘূৰি কি হব পাৰে? দুইটা সমানে ঘূৰিব। সেইটো যদি 3 পাক ঘূৰে এইটো 3 পাক ঘূৰিব আৰু গুচি আহিব এনেকে। গাড়ীখন বেকা হব জানো পোনকে গলে? কেলে বেকা নহয়? কাৰণ দুইটা চকা ঘূৰিছে, গলে দুইটা চকা যাব। এনেকে বুলি ভাবিব পাৰো নাই? পোনকে আকৌ গুচি যাম নে? গুচি যাম। পোনকে চাবাচোন বেয়া ৰাস্তা এটা পোনকে গলে গোটেই বস্তুটোৱে ৰৈ যায় ৰলে, হয়নে? তাৰপিছত আকৌ গলে গোটেই বস্তুটোৱে গুচি যায়। পোনকে গলো, এতিয়া মই যদি বেকাকে কৈ চাওঁ, গাড়ীখন মই এবাৰ বেকাকে আনি চাইছো, ৰাস্তাটো কি মানে বেকা আছিলে আৰু বেয়া ৰাস্তা এইখিনি হৈ গল। এতিয়া কি হব চোৱাচোন? এতিয়া গাড়ীখন এটা চকা ইয়াত পালেহি, ইটো চকা ইয়াত পাবহি নে? কি হব তাৰ? কি হব তাৰ? এই চকাটোৱে বেয়া ৰাস্তা পালেহি নাই এতিয়া? ফলত কি হৈ যাব? অকমান ৰবল ল'বনে? ৰবল ল'বনে? এই চকাটো ৰৈ থাকিব নে ইয়ালে? নৰয় নহয়। এতিয়া কি হৈ যাব বাৰু? তুমি আহি আছিলা, এই চকাটো ৰবলৈ পালে, ইটো চকাটো নৰয়। কেলে ৰব? এনেকে ঘূৰি দিব নাই? ঘূৰি তাৰপিছত এনেকে গুচি যাব। ফলত কি হব? পোহৰো একে কথা, মানে পোহৰে কি হৈ যায় ইয়াত বাধা পায়। মানে যেতিয়া মাধ্যম বদলি হৈ যায় তেতিয়া কি হব? পোহৰে বাধাৰ সন্মুখীন হয়। বুজি পাইছানে? সেই বাধাৰ সন্মুখীন হোৱাৰ ফলত কিছুমান পোহৰ কি হৈ যাব? অকমান ৰবলগীয়া হয়, কিছুমান কি হৈ যাব পাৰে এইফালে থকা খিনি কি হব লাগে? ৰবলগীয়া হয়, এইখিনি কি আগবাঢ়ি যাবলগীয়া হয়। কিন্তু পোহৰটোতো একেলগতে যাব, হয়নে? ফলত সি অকমান বেন হৈ যায়। মানে যদি মাধ্যমটো আহে তাতে অকমান সময় কি হৈ যায়? বেন হৈ যায়। বুজি পাইছানে? এই লজিকটো এনেকুৱাই মানে তাতো সেই লজিকটোৰ কাৰণে কি হৈ যায়? বেন হৈ যায়। যেতিয়া মাধ্যম বদলি হয় তাৰমানে তুমি সেই গাড়ীখনৰ কথা ভাবিবা। বুজি পাইছানে? তাৰে সলনি যদি এইটো বেয়া ৰাস্তা হয়, এইটো ভাল ৰাস্তা হয়, কি হব? মই যদি এফালৰ পৰা যাওঁ, কোৱাচোন এইফালৰ পৰা যাওঁ, এইটো কি বেয়া ৰাস্তা আছিলে? এইটো ভাল ৰাস্তা আছিলে, হয়নে? বেকাকেই গৈছো, কি হব চোৱাচোন? আকৌ এটা চকা ইয়াত পাওঁতে এইটো চকা ইয়াত পাবহি, হয়নে? তাৰমানে এই চকাটো অলৰেডি ৰব পাই, ৰব এতিয়া ৰব নাই? ৰব। ফলত এইটোৱে ঘূৰি দিব নে এনেকে? এতিয়া গাড়ীখন কেনেকে ঘূৰিব? ঘূৰিব নে এনেকে? তেতিয়াহলে চোৱা, অথনি লাইটটো যদি এনেকে আহে বেয়া ৰাস্তাৰ পৰা, ই কেনেকে যায়? এনেকে। আৰু যদি মই এতিয়া এটা লাইটে বুলি ধৰি লওঁ, তেতিয়া লাইনটো চোৱা এনেকুৱা নহব জানো এডাল, হয়নে? এতিয়া চোৱা, এইটো কি ঘনত্ব আছিলে? বেছি নে কম ঘনত্ব আছিলে? বেছি ঘনত্বৰ। বেছি ঘনত্বৰ আই কোনটো? আৰু এইটো কম ঘনত্বৰ কি আৰ কোনটো? কোনটো ডাঙৰ হব? আই। তাৰমানে কি চোৱা, এই অভিলম্বৰ কাষে গুচি যাব। বুজি পাইছানে? কিয় যাব? কিয় যাব? অভিলম্বৰ ফালে গুচি যাব, হয় নে নহয়? তেনেধৰণে অথনি আহোতে এনেকে চোৱাচোন, এনেকে যে আহিছিলো নে? এইটো কোনফালে ঘূৰি দিছিলে? এনেকে ঘূৰি দিছিলে। কাৰ ফালে গৈছিলে? ই অভিলম্বৰ কাষলৈ গুচি যায়। যেতিয়াই কম ঘনত্বৰ পৰা বেছি ঘনত্বলৈ পোহৰে যায়, পোহৰে কোন দিশে ঘূৰি দিয়ে? অভিলম্বৰ দিশে, হয়নে? আৰু যদি উল্টা হয় কথাটো, উল্টা হয় তেতিয়া আকৌ উল্টা হব। কি হব? এইটো যদি বেছি ঘনত্ব, এইটো কম ঘনত্ব, তেতিয়া এনেকে ঘূৰিব, অকমান এনেকে ঘূৰিব। চাই ল'বা, অথনি কথাটো এনেকে চাবা, বহি থাকি চাবা লাগিলে। গাড়ী কথাটোৱে মনত ৰাখিবা যে কি এইটো বেছি বেয়া ৰাস্তা আছিলে, এইটো কি আছিলে? ভাল ৰাস্তা আছিলে। কি হব এতিয়া কোৱাচোন? এইটো বেয়া ৰাস্তা আছিলে, সেইটো কি আছিলে? ভাল ৰাস্তা। এতিয়া কোৱা কি হব? কোৱা। চকা এইটো ইয়াত পালেহি, সেইটো ক'ত পাইছেহি? ইয়াত পাইছেহি। এই চকাটো এতিয়া কি ৰাস্তা পালে? সেই বেয়া ৰাস্তাত আহি আছিলে, ভাল ৰাস্তা পালে। সি কি হব এতিয়া? ই এতিয়া পটকে যাব, ই কিন্তু ৰবলৈ পালে নাই? এখন লাহে লাহে আহি আছে,
হয়নে? ই স্পীডত গুচি গ'ল, এতিয়া গাড়ীখন কেনেকৈ ঘূৰিব? সেইকাৰণে কি হ'ব, যদি ভালৰ পৰা বেয়ালৈ আহে, মানে কি বেছি ঘনত্ব বা কম ঘনত্বলৈ আহে, তেতিয়া কি হৈ যাব, পোহৰে অবিলম্বৰ পৰা আঁতৰি যায়। বুজি পাইছেনে? পালানে কি ক'লো? যেতিয়া বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ আহে, পোহৰে আঁতৰি যায় নে ওচৰলৈ আহে? আঁতৰি যায়। আৰু কম ঘনত্বৰ পৰা বেছি ঘনত্ব গ'লে পোহৰ সদায় কি অবিলম্বৰ দিশে গুচি যায়। বুজি পাইছেনে? যদি কেতিয়াবা খেলি মেলি লাগে, এই কথাটো মনত পেলাই দিবা, হৈ যাবনে? তেতিয়া এইবোৰ মনত ৰাখিবলগীয়া কথা নহয়, মানে বুজি পালেই হৈ যাব। বুজি পালানে কথাটো? হ'ল। আচলতে পোহৰৰ কি হয়, গতি পৰিৱৰ্তন হয়। মেইন কাৰণটো কি হৈছে, প্ৰতিসৰণৰ আচল কাৰণটো হৈছে পোহৰৰ দ্ৰুতি সলনি হৈ যায়। পোহৰৰ বেগৰ পৰিৱৰ্তন হয়। যেতিয়াই মাধ্যমৰ সলনি হয়, পোহৰে শূন্যত যিমান স্পীডত আহিব পাৰিব, বেলেগ এটা মাধ্যমত কি আহিব, বায়ুত অলপ তাতকে কম স্পীডত আহিব পাৰিব। বুজি পাইছেনে কি কৈছো? পোহৰে বায়ুত যিমান স্পীডত যাব, পানীত তাতকে কি হ'ব, স্পীড যাব নে লাহেকে যাব? লাহেকে যাব। তাৰ দ্ৰুতিটো কি হৈ যাব, অলপ কমি যাব। বুজি পাইছা? সেইকাৰণে এটা মতে এটা ধাৰণা এইটো যে, যদি এইফালে কি আছিলে, বায়ু আছিলে, হয়নে? বায়ু আছিলে, তেতিয়া কেৱল এইখিনি কি আছিলে, পানী বুলি ধৰিছো। কি হ'ব পাৰে, এই পোহৰটোৱে এই দীঘলীয়া ৰাস্তাটো নলৈ চুটি ৰাস্তা এটালৈ গুচি যাব বিচাৰে। বুজি পাইছা নে? সময়টো একে লগাব বিচাৰে মানে। বুজি পাইছেনে? মাধ্যমটো নথকা হলেও যিমান টাইমত পাৰ হ'ব লাগিছিলে, ইয়াৰ পৰা ইয়ালৈ আহোতে ইও এইফালে ইয়াতে পাবহি বিচাৰে মানে, একেটা সময়তে। বুজি পাইছেনে কথাটো? সেইকাৰণে সি শ্বৰ্ট ৰাস্তা ল'ব লাগিব নে? সেইকাৰণে শ্বৰ্ট ৰাস্তা ল'বলৈ যাওঁতে কি হৈ যায়, ইয়াত আহে। বুজি পাইছানে কথাটো? সেইকাৰণে মাধ্যমে পোহৰে মানে আহিব লাগিব এইফালে কেনেবাকে। কোনটো ৰাস্তাত তোমালোকে নিজে ভাবাচোন, যে এইটো বেয়া ৰাস্তা এটা, যদি তুমি শ্বৰ্ট ৰাস্তা এটা ল'বা নাই, শ্বৰ্ট ৰাস্তা এটা ল'বা নে? ল'বা। সেইকাৰণে কি হৈ যাব, ই এফালে গুচি আহিব। এনেকে বুলি ভাবিব পাৰি এই কথাটো মানে। পোহৰে আকৌ যদি এই ইয়াৰ পৰা ভাল ৰাস্তা হৈ গ'ল নাই, ই আকৌ অৰিজিনেল ৰাস্তাতে গুচি যাব। যি ৰাস্তাতে আহিছিলে, যি বেকা এংগুলত আহিছিলে, ঘূৰিও আকৌ একেটা এংগুলত গুচি যাব। আমি এটা পৰীক্ষা কৰিব পাৰিম পিছত, এইটো গ্লাছ লেব এটা লৈ পেলাই, চিচা চাৰিচুকীয়া এটা বস্তু পায়, গ্লাছ লেব বুলি কয়, গ্লাছৰ টুকুৰা, তাত দুটা পিন বহাব লাগে। প্ৰেক্টিকেল কৰাইছে নেকি? কৰাব নহয় পিছত, থাকে নহয় প্ৰেক্টিকেল। তাত কি হয়, এখন গ্লাছৰ শ্লেব থাকে, তাত দুটা পিন ল'ব লাগে, এফালৰ পৰা চাব লাগে এনেকে, এফালৰ পৰা চাব লাগে। তেতিয়া কি দেখিবা, চাই পেলাই পিন দুটা ইয়াত বহাব লাগে। বুজি পাইছা নে? পিন দুটা বহাই দেখিবা যে, তুমি দেখিবা এই লাইনৰ পোনে পোনে বহাইছিলা, কিন্তু আঁতৰাই দিলে দেখিবা যে বেকাকে বহাইছা। বুজি পাইছা নে? তাৰমানে পোহৰ ইয়াতহে বহাবা তুমি মানে পিন দুটা। তাৰ অৰ্থটো পোহৰ ইয়াৰ ভিতৰেদি কি হৈ আহিলে, বেকাকে আহিলে। বুজি পাইছা নে? তাৰপৰা আকৌ পোন হৈ এনেকে গুচি গ'ল। এইটো বুজি পাইছা কথাটো? এইটো কেতিয়াবা কৰিব লাগিব প্ৰেক্টিকেলটো। হ'ব এই কথাটো বুজি পাইছা নহয়? ইয়াত কাৰণটো কি হয়, পোহৰে মাধ্যমৰ সলনি কৰিলে তাৰ গতিবেগৰ কি হয় যায়, পৰিৱৰ্তন হয়। আৰু এই গতিবেগৰ পৰিৱৰ্তন হলে কি হয় যায়, প্ৰতিসৰণটো হয় মানে। বুজি পাইছা? এতিয়ালৈকে ইমান খিনিয়ে ক'ব পাৰি। বেছিকে ক'ব গ'লে 11-12ত যাব লাগিব, বহুত ডিপ যাব লাগিব। বুজি পাইছা কথাটো? এতিয়া এই যে আমি কলো, এটা কথা জানানে, পোহৰে শূন্যত কিমান স্পীডত যাব পাৰে? বেগটো কিমান হ'ব বাৰু পোহৰৰ বেগ? জানানি? আইডিয়া অকমান কৰিব পাৰিবানে? মানে 1 ছেকেণ্ডত পোহৰে কিমান দূৰ মান যাব পাৰে? 1 ছেকেণ্ড, 1, 2, 1 ছেকেণ্ড হৈছে নে? সিমান সময়ত, সিমান সময়ত পোহৰে কিমান দূৰ মান যাব? এনেই আইডিয়া কৰা, তোমালোকে কোৱাচোন, আইডিয়া কৰি কোৱা। জানা নাই কিবা এটা? এনে আইডিয়া কৰিব কৈছো। একচুৱেলটো নালাগে, তোমালোকৰ মতে কিমান হ'ব যেন লাগে? কোৱাচোন কিমান হ'ব? এনেই কোৱা, ইমান কিলোমিটাৰ মান যাব পাৰে বুলি। এনেই ভাবিবহে লাগে মনতে। কোৱাচোন কিমান কিলোমিটাৰ মান যাব যেন লাগে? কোৱাচোন, এনে কোৱা, আইডিয়া কোৱা। 30,000 কিলোমিটাৰ। তোমাৰ কোৱাচোন? 10,000 মান হয় নি? তোমালোকে কোৱাচোন, এনে আইডিয়া কোৱা। 10,000টো মনতে ভাবা যে 10,000 কিমান ডাঙৰ হ'ব, বুজি পাইছানে? সেইটোও ভাবা। এনেকুৱা ভাবা, অলপ ভাবি কোৱা। 15,000 মান। কিমান মান হ'ব যেন লাগে? 14,000? 14 একেই আৰু হয় নে? 14 30,000। তোমালোকে কিমান? 30,000 হয়নে? পোহৰে 3 লাখ কিলোমিটাৰ যায়। বুজি পাইছানে? 3 লাখ কিলোমিটাৰ 1 ছেকেণ্ডত। আমি চকুতো মুদি দিওঁতে পোহৰে কিমান দূৰ পাই যায়গে? 3 লাখ কিলোমিটাৰ পাই যায়গে।
সূৰ্যৰ পৰা আমাৰ ইয়াৰ দূৰত্বটো কিমান হয়? প্ৰায় 15 কোটি কিলোমিটাৰ হয়নে? জানা নহয় এইটো কথা? সূৰ্যৰ পৰা পোহৰ আহি পাওঁতে কিমান সময় লাগে আমাক? 8 মিনিট 20 ছেকেণ্ড মান লাগে, 18 ছেকেণ্ড 20 ছেকেণ্ড মান লাগে। 8 মিনিট হয়নে? 8 মিনিট 20 ছেকেণ্ড। তাৰমানে কি হয়, পোহৰে 1 ছেকেণ্ডত 3 লাখ স্পীডত আহোঁতে 8 মিনিট 20 ছেকেণ্ড লাগিছে। গম পাইছানে? তাৰমানে ৰাতিপুৱা যে হয়, আমি যে পোহৰটো দেখো, বেলিটো ওলোৱা 8 মিনিটৰ পিছতহে দেখো আমি পোহৰটো, কাৰণ তাৰপৰা আহিছে, তাৰপৰা অহা পোহৰটো আমি 8 মিনিটৰ পিছতহে দেখিম। বুজি পাইছেনে? সূৰ্যটো ওলালে 8 মিনিটৰ পিছতহে আমি তাৰ পোহৰটো, একচুৱেল পোহৰটো যদি চাওঁ দেখি পাওঁ মানে। বুজি পাইছানে কথাটো? তেনেধৰণে আবেলি সময়ত সূৰ্যৰ পৰা অহা পোহৰটো দিগন্ত পাৰ হৈ গ'ল, দিগন্ত পাৰ হৈ গ'ল, সূৰ্য পোহৰটো তাৰপৰা আহিছিল নাই? তাৰপিছত দিগন্ত পাৰ হৈ গ'ল, সেই অহা পোহৰটো ইয়ালৈ পাওঁতে কিমান লাগিব? আকৌ 8 মিনিট 20 ছেকেণ্ড মান লাগিলে। তাৰমানে আমি দিগন্ত পাৰ হৈ গ'ল 8 মিনিট 20 ছেকেণ্ড, আমি দেখি আছো সূৰ্যটো। সেইটো এটা কথা নহয় জানো? এনেকুৱা কথা। তাৰমানে ৰাতি আমি আকাশলৈ চোৱাটো এটা ডাঙৰ আচৰিত কথা, গম পোৱা নে? ৰাতি যে আমি আকাশলৈ চাওঁ, তৰাবিলাকটোতো বহুত দূৰত আছে, জানা নাই? আমাৰ চবতকে ওচৰৰ তৰাটো কি? আমাৰ পৃথিৱীৰ পৰা চবতকে ওচৰৰ তৰাটোৰ নাম কি হ'ব? কি বাৰু? চবতকে ওচৰৰ তৰাটো হে কি বাৰু? সূৰ্যটোৱে আকৌ তৰা, হয় নাই? যিটো নিজৰ পোহৰ আছে, কাৰ আছে একদম ওচৰত? সূৰ্যহে। তাৰ পিছৰ নেক্সট যিটো তৰা হ'ব, সেইটো তৰাৰ পৰা ইয়ালৈ আহোঁতে বহুত আলোক বৰ্ষ লাগে, মানে পোহৰ আহিবলৈও কেইবা বছৰো লাগে। বুজি পাইছানে? পোহৰে তাৰপৰা আহিবলৈ। আৰু কিছুমান তৰা এনেকুৱা আছে যাৰ পৰা পোহৰ আহিবলৈ বিলিয়ন বছৰ লাগে। বিলিয়ন বছৰ মানে 100 কোটি 1 বিলিয়ন বুলি কয়। এনেকুৱা বিলিয়ন বিলিয়ন, আমি ৰাতি আকাশত যিটো তৰা দেখি থাকো কিছুমান তৰা, সেইবোৰ কিছুমান বিলিয়ন দূৰৰ পৰা আহা। বিলিয়ন বছৰ লাগিছে মানে ইয়ালৈ পোহৰ আহি পাওঁতে। তাৰমানে আমি যিটো আজি দেখি আছো তৰা, সেইটো বিলিয়ন বছৰ আগৰ পৰাই পোহৰ আছিলে। বুজি পাইছানে? কিছুমান তৰা মৰিও গ'ল, মৰি যায় তৰাবিলাক এটা সময়ত, কি হয় তাৰ এনাৰ্জিটো শেষ হৈ যায়, তাৰপিছত নাইকিয়া হৈ যায় তৰাটো। সেই মানে আজি যদি মৰা তৰাটো, আহা পোহৰটো 1 বিলিয়ন বছৰ পিছত দেখি থাকিব কোনোবাই মানুহে। বুজি পাইছানে? আৰু আমি 1 বিলিয়ন বছৰ আগত মৰি থকা তৰা এটাও আমি এতিয়া দেখি থাকিব পাৰোঁ আজি। তাৰমানে আকাশখন যে চাওঁ আমি কি চাই থাকো? অতীতটো চাই থাকো। বুজি পাইছানে? আকাশ যিটো চাই আছো, অতীতটো চাই আছো আমি। 100 200 বছৰ লাখ বছৰ আগৰ কথা দেখি আছো ইয়াত। আচৰিত নহয় জানো কথাটো অলপ? আমাৰ তাৰকা ৰাজ্যখনে কি, এইবিলাক বহুত ইণ্টাৰেষ্টিং কথা, কৈ গ'লেতো বহুত দীঘল হৈ যাব। হৈছে কেতিয়াবা এইবোৰ পঢ়িবা, ক'ৰবাত এক্সট্ৰা কিতাপ পাই সেইবিলাক পঢ়িবা, ইণ্টাৰেষ্টিং কথা মানে, হয়নে? তৰাটো কেনেকে হয়